ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ কৰিব পাৰিব এতিয়াৰে পৰা বিদ্যালয়লৈ পৰিবহণ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিনামূলীয়া পৰিবহণ তথা সুৰক্ষা বাহন সুবিধা আঁচনিৰ আৰম্ভ। ৰাজ্য চৰকাৰৰ পুনৰ এবাৰ শপত গ্ৰহণৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ইটোৰ পিছত সিটো সা সুবিধা অসমবাসী ৰাইজলৈ। এবাৰ ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ কথা চিন্তা কৰি বিজেপি চৰকাৰে আগবঢ়ুৱাইছে বিনামূলীয়াকৈ বিদ্যালয়লৈ পৰিবহণ। কোনো শিশুৱে যাতে যাতায়তজনিত অসুবিধাৰ বাবে বিদ্যালয়ৰ পৰা বঞ্চিত নহয়, সেই লক্ষ্যৰে সমগ্ৰ শিক্ষা অসমে আজি 10 জুন 2024 তাৰিখৰ পৰা চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পৰিবহণ তথা সুৰক্ষা বাহন সুবিধা আঁচনি আৰম্ভ কৰিছে। যি পদক্ষেপৰ জৰিয়তে চাহ বাগিচা অঞ্চলত বসবাস কৰা তথা বঞ্চিত আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰথম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক নিৰাপদ আৰু বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন সুবিধা প্ৰদান কৰা হ'ব, যাৰ ফলত বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় হ'ব, যাৰ দ্বাৰা ৯,৭১৪গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, য'ত সামৰি লোৱা হৈছে 198খন বিদ্যালয়। 11খন জিলাত কৰা হ'ব ৰূপায়ণ। 2024 বৰ্ষৰ 10 জুন তাৰিখৰ পৰা 2027 বৰ্ষৰ 31 মাৰ্চলৈকে হ'ব কাৰ্যকাৰী। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সহায়। এইদৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণ ব্যৱস্থাৰ আয়োজন কৰিছে বিজেপি চৰকাৰে। শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰাৰ দিশত এই পদক্ষেপে চাহ বাগিচা অঞ্চলৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে বিদ্যালয়মুখী যাত্ৰা অধিক সহজ, সুৰক্ষিত আৰু সুলভ কৰি তুলিব। লগতে ক'ব লাগিব, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই এতিয়া উপকৃত কৰিব চাহ বাগিচাৰ অঞ্চলত বসবাস কৰা বঞ্চিত তথা প্ৰান্তীয় সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক। যিমান পাৰে এই খবৰটো শ্বেয়াৰ কৰক, যাতে সেইসকল ছাত্ৰ ছাত্ৰীয়ে অধিক সকাহ লাভ কৰে বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা।